বিপাঙত হিমন্ত বিশ্ব অমিত শ্বাহ সুপ্ৰিম কোৰ্টৰ ঐতিহাসিক ৰায় হাইকোৰ্টৰ আদেশ বাতিল কোনো বিদেশীক খেদিব নোৱাৰিব। প্ৰিয় দৰ্শক, অৱশেষত উচ্চতম ন্যায়ালয়ৰ সেইটো কি ৰায় আহিল যিয়ে একেলগে হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ শিবিৰত এক সাংঘাতিক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই সদায় আপোনাৰ সন্মুখৰ পৰা লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, সুপ্ৰিম কোৰ্টে যোৱাকালি অৰ্থাৎ 13 জুলাইত এনে এটা ৰায় দিলে য'ত হিমন্ত বিশ্ব শৰ্মাকে ধৰি সমগ্ৰ বিজেপি শিবিৰত এক সাংঘাতিক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। সেইজন হিমন্ত বিশ্ব শৰ্মা যিয়ে পৱন খেৰা আৰু ৰাহুল গান্ধীক উদ্দেশ্যি কেনেধৰণৰ অপশব্দ ব্যৱহাৰ কৰিছিল। এতিয়া তেওঁৰ মুখ যেন এক প্ৰকাৰ বন্ধ হৈ গ'ল। কোৱা হৈছে যে এই সকলোবোৰ ৰাহুল মমতা, বিশেষকৈ ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰা চলাই অহা প্ৰচেষ্টাৰ ফলাফল। প্ৰিয় দৰ্শক, আপুনি প্ৰায় প্ৰতিটো নিৰ্বাচনতে দেখিছে যে যেতিয়াই নিৰ্বাচনৰ তাৰিখ ঘোষণা হয় তেতিয়াই মোদী, শ্বাহ, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ প্ৰতিজন সৰু ডাঙৰ নেতাই সংখ্যাগৰিষ্ঠৰ ভোটৰ বাবে মুছলমানসকলৰ প্ৰতি ঘৃণাৰ স্তৰ যেন বৃদ্ধি কৰিবলৈ, মুছলমানসকলৰ বিৰুদ্ধে আবুল তাবুল বক্তব্য দিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ প্ৰতিটো ভাষণত মুছলমানসকলৰ এটা শ্ৰেণীক অনুপ্ৰৱেশকাৰী বুলি কৈ তেওঁলোকক দেশৰ বাহিৰলৈ খেদি পঠোৱা, বিশেষকৈ তেওঁলোকৰ মুখস্থ কৰা শ্লোগান ৰোহিংগীয়া মুছলমান বা বাংলাদেশী মুছলমানক বাছি বাছি বাহিৰলৈ খেদি পঠিওৱাৰ কথা কয়। হিন্দী চিনেমাৰ দৰে নিম্নমানৰ সংলাপ আপুনিও শুনে। কিন্তু প্ৰিয় দৰ্শক, যদি আপুনি তেওঁলোকক সোধে যে 12 বছৰত আপোনালোকৰ চৰকাৰ আছে, কিমানজন অনুপ্ৰৱেশকাৰী ভাৰতলৈ আহিল, তেতিয়া তেওঁলোকৰ মুখ হেতা পৰি যায়। তেওঁলোকে সংখ্যা ক'ব নোৱাৰে। আপুনি যদি তেওঁলোকক সোধে যে আপোনালোকে তেওঁলোকৰ মাজৰ কিমান জনক ঘূৰাই পঠিয়ালে, তেন্তে তেওঁলোকৰ জিভা যেন বন্ধ হৈ যায়। যদি তেওঁলোকক সোধা হয় যে আপুনি অলপতে বিহাৰত নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু তাৰ আগতে বংগত মুছলমান অনুপ্ৰৱেশকাৰীৰ বিষয়ত আপুনি বহুত অগ্নিবৰ্ষা ভাষণ দিছিল, এতিয়া আপুনিয়ে কওক যে এছআইআৰত বিহাৰত কিমানজন অনুপ্ৰৱেশকাৰী পোৱা গ'ল। তেতিয়া তেওঁলোকৰ অৱস্থা হেতা পৰি যোৱাৰ দৰে হ'ব, কাৰণ এজনো পোৱা নগ'ল। নিৰ্বাচন আয়োগৰ পৰা আনকি মুখ্য নিৰ্বাচন আয়ুক্তক বাৰে বাৰে সোধা হৈছিল, কিন্তু কোনো উত্তৰ নাহিল। কাৰণ প্ৰিয় দৰ্শক, এছআইআৰৰ সময়ত যিসকল অনুপ্ৰৱেশকাৰী পোৱা গৈছিল তাৰ ভিতৰত যি অলপ সংখ্যক আছিল আঙুলিৰে গণিব পৰা, তাৰ 90% নেপালী মূলৰ আছিল, আৰু তাৰ ভিতৰতো 90% সংখ্যাগৰিষ্ঠ সমাজৰ আছিল। এতিয়া প্ৰিয় দৰ্শক, বংগৰো অৱস্থা একেই আছিল, কিন্তু অসমত তেওঁলোকে এছআইআৰ কৰোৱা নাছিল। তথাপিও বহু মুছলমানক বঙালী বুলি কৈ তেওঁলোকক বাহিৰ কৰি আছিল। আনকি ট্ৰিব্যুনেল আৰু উচ্চ ন্যায়ালয়েও তেওঁলোকক অনুপ্ৰৱেশকাৰী বিদেশী বুলি মানি লৈছিল। তেতিয়াই বিষয়টো উচ্চতম ন্যায়ালয়লৈ আহিল আৰু উচ্চতম ন্যায়ালয়ে তেওঁলোকক কঠোৰভাৱে ধমক দিলে। প্ৰিয় দৰ্শক, উচ্চতম ন্যায়ালয়ে নিজৰ গুৰুত্বপূৰ্ণ ৰায়ত কৈছে যে যিকোনো ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব অথবা বিদেশী হোৱাৰ নিৰ্ধাৰণ নিৰপেক্ষ, বৈধ আৰু ন্যায়সংগত প্ৰক্ৰিয়াৰ জৰিয়তেহে কৰা উচিত। নাগৰিকত্বৰ প্ৰশ্ন সংবিধান আৰু আইনৰ দৃষ্টিৰে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে এই সন্দৰ্ভত লোৱা সিদ্ধান্ত বাতিল কৰা হৈছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণসমূহে প্ৰদান কৰা সকলো আদেশ বাতিল কৰি দিলে আৰু এনে মন্তব্য কৰিলে যি বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্চ ন্যায়ালয়ৰ বাবেও এক শিক্ষা আৰু প্ৰত্যাহ্বান। আদালতে নিৰ্দেশ দিলে যে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণে এই গোচৰসমূহ নতুনকৈ শুনানি গ্ৰহণ কৰিব। পূৰ্বে দিয়া উচ্চ ন্যায়ালয় বা ন্যায়াধিকৰণৰ কোনো পৰ্যবেক্ষণৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব। সকলো সিদ্ধান্ত সম্পূৰ্ণৰূপে নিৰপেক্ষ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত হ'ব লাগিব। নাগৰিকত্ব আৰু বিদেশী হোৱাৰ অৱস্থাই সংবিধান আৰু আইনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বতা বহন কৰে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই ৰায়সমূহ বাতিল কৰি দিলে, য'ত 27জন আপিলকাৰীক বিদেশী ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণ অৰ্থাৎ ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ আদেশ উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল। উচ্চতম ন্যায়ালয়ে এই সকলো গোচৰ নতুনকৈ শুনানিৰ বাবে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণৰ ওচৰলৈ ঘূৰাই পঠিয়ালে। স্পষ্টভাৱে এইটো বিজেপি অথবা তেওঁলোকৰ সৈতে জড়িত লোক সংগঠনসমূহৰ সেই নীতি আৰু সেই এজেণ্ডাক ধ্বংস কৰা এটা ৰায়।
যি এজেণ্ডাক প্ৰতিটো নিৰ্বাচনত সেয়া দেশৰ নিৰ্বাচনেই হওক বা ৰাজ্যৰ নিৰ্বাচনেই হওক বাৰে বাৰে টানি অনা হয়। বাৰে বাৰে ইয়াক ইমান বেছি আগবঢ়োৱা হয় আৰু আমাৰ গদি মিডিয়াই ইয়াক এনেদৰে গ্লৰিফাই কৰি এনেদৰে চেন্ট্ৰেলাইজ কৰি চাঞ্চল্যকৰ কৰি প্ৰচাৰ কৰে যেন এইখন দেশত 90% অনুপ্ৰৱেশ বিভিন্ন দেশৰ পৰা আহি সোমাই পৰিছে। প্ৰিয় দৰ্শক, সুপ্ৰিম কোৰ্টে নিজৰ ৰায়ত কৈছে যে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ দৰে গুৰুতৰ সিদ্ধান্ত কেৱল এনে প্ৰক্ৰিয়াৰ পাছতহে ল'ব পাৰি যি নিৰপেক্ষ, বৈধ আৰু ন্যায়সংগত হয়। আদালতে স্পষ্ট কৰি দিলে যে বিদেশী আইন 1946 অৰ্থাৎ ফৰেনাৰ্ছ এক্ট 1947 ধাৰা 9 অনুসৰি নাগৰিকত্ব প্ৰমাণ কৰাৰ দায়িত্ব এতিয়াও সংশ্লিষ্ট ব্যক্তিৰ ওপৰতেই থাকিব। এই আইনী ব্যৱস্থাত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। যদিও এই সময়ছোৱাত সুপ্ৰিম কোৰ্টে এইটোও স্পষ্ট কৰি দিলে যে আইনী ব্যৱস্থাত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আপিলকাৰীসকলৰ ভাৰতীয় নাগৰিক হোৱাৰ দাবীৰ সত্যতা সম্পৰ্কে কোনো মন্তব্য কৰা নাই। সুপ্ৰিম কোৰ্টে এইটোও কৈছে যে আমি তেওঁলোকৰ ভাৰতীয় হোৱাৰ বিষয়ে কোনো মন্তব্য কৰা নাই যে তেওঁলোক ভাৰতীয় হয় নে নহয়। আমি আপিলকাৰীসকলৰ নাগৰিকত্ব সম্পৰ্কীয় দাবীৰ যোগ্যতা, তেওঁলোকে দাখিল কৰা নথিপত্ৰসমূহৰ প্ৰামাণিকতা, গ্ৰহণযোগ্যতা, প্ৰাসংগিকতা অথবা পৰ্যাপ্ততাৰ ওপৰত কোনো মতামত প্ৰকাশ কৰা নাই। এই সকলো প্ৰশ্নৰ সিদ্ধান্ত স্বাধীনভাৱে সংশ্লিষ্ট ন্যায়াধিকৰণে গ্ৰহণ কৰিব। সুপ্ৰিম কোৰ্টে কৈছে যে গোচৰটো ঘূৰাই পঠিওৱাৰ উদ্দেশ্য এনে কোনো ব্যক্তিক সুবিধা প্ৰদান কৰা নহয় যিজনে নিজৰ নাগৰিকত্বৰ প্ৰমাণ কৰাত ব্যৰ্থ হয়। ইয়াৰ উদ্দেশ্য কেৱল এইটো নিশ্চিত কৰা যে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ দৰে গুৰুতৰ পৰিণতি বিদেশী আইন 1947, বিদেশী আদেশ 1964 আৰু সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত নিৰপেক্ষ প্ৰক্ৰিয়াৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়। প্ৰিয় দৰ্শক, আহক আপোনাক কওঁ যে এই সম্পূৰ্ণ বিষয়টো কি আছিল। আচলতে এই গোচৰটো সেই 27 জন লোকৰ সৈতে জড়িত যিসকলক বিদেশী ন্যায়াধিকৰণে একপক্ষীয় আদেশৰ জৰিয়তে বিদেশী ঘোষণা কৰিছিল। ইয়াৰ পাছত সেই লোকসকলে সেই আদেশক গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, কিন্তু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদনসমূহ খাৰিজ কৰি দিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে সংশ্লিষ্ট লোকসকলক বিধিগতভাৱে জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পাছতো তেওঁলোক ন্যায়াধিকৰণৰ সন্মুখত উপস্থিত হোৱা নাছিল। বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্তক প্ৰায় 23 বছৰৰ পাছত প্ৰত্যাহ্বান জনোৱা হৈছিল। কোনো এজন আবেদনকাৰীয়ে লিখিত উত্তৰ, নথিপত্ৰ অথবা প্ৰমাণ দাখিল কৰা নাছিল। এনে পৰিস্থিতিত উচ্চ ন্যায়ালয়ে ধৰি লৈছিল যে বিদেশী ন্যায়াধিকৰণৰ ওচৰত তেওঁলোকক বিদেশী ঘোষণা কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। অৰ্থাৎ উচ্চ ন্যায়ালয়ে কেৱল এটা সহজ পথ বিচাৰি লৈছিল। উচ্চ ন্যায়ালয়ৰ পৰা এই ধৰণৰ আশা কৰিব নোৱাৰি। সেইবাবে সুপ্ৰিম কোৰ্টে উচ্চ ন্যায়ালয়ৰ সেই ৰায় বাতিল কৰি পুনৰবাৰ শুনানিৰ বাবে ঘূৰাই পঠিয়ালে। প্ৰিয় দৰ্শক, এতিয়া বুজক যে উচ্চ ন্যায়ালয়ে কি ভিত্তি গ্ৰহণ কৰিছিল। উচ্চ ন্যায়ালয়ে ভিত্তি হিচাপে ধাৰা 9 গ্ৰহণ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত বিদেশী আইন 1946 ধাৰা 9 কথা উল্লেখ কৰি কৈছিল যে ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ দিয়া সম্পূৰ্ণ দায়িত্ব সংশ্লিষ্ট ব্যক্তিজনৰ। ঠিক কথা হয়ও, কাৰণ ইয়াৰ সৈতে জড়িত তথ্যসমূহ তেওঁৰ নিজৰ বিশেষ জ্ঞানৰ ভিতৰত থাকে। যদি গোচৰটো একপক্ষীয়ভাৱে চলি থাকে তেতিয়াও প্ৰমাণ দাখিল কৰাৰ দায়িত্ব সংশ্লিষ্ট ব্যক্তিজনৰ ওপৰতেই থাকে। যদি তেওঁ কোনো প্ৰমাণ দাখিল নকৰে তেন্তে বিদেশী ন্যায়াধিকৰণে তেওঁৰ বিৰুদ্ধে তেওঁক বিদেশী ঘোষণা কৰিব পাৰে। অৰ্থাৎ যদি কোনোবাই সময়মতে প্ৰমাণ দাখিল নকৰে তেন্তে তেওঁৰ নাগৰিকত্ব শেষ হৈ যাব। এইটো উচ্চ ন্যায়ালয়ৰ ৰায় আছিল। সেইবাবে সুপ্ৰিম কোৰ্টে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰিলে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, উচ্চ ন্যায়ালয়ে আৰু কি যুক্তি দিছিল যে বিদেশী আইনৰ অধীনত ব্যৱস্থা কেৱল আনুষ্ঠানিক প্ৰক্ৰিয়া হ'ব নোৱাৰে। সংশ্লিষ্ট ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে সুযোগ অনন্তকাললৈ দিব নোৱাৰি। তেন্তে কিমান সময় দিব পাৰি? 2 সপ্তাহৰ, 2 মাহৰ, 6 মাহৰ? আমি দেখিবলৈ পাওঁ যে কেনেদৰে ডাঙৰ ডাঙৰ গোচৰসমূহত বিষয়বোৰ বছৰ বছৰ ধৰি চলি থাকে। তাৰিখৰ পিছত তাৰিখ পৰে। 2 বছৰ, 5 বছৰ, 10 বছৰ, 20 বছৰলৈকে টানি নিয়া হয়। এই একেখন দেশতে সাংবিধানিক প্ৰক্ৰিয়াৰ মাজত। ইয়াৰ পাছতো সুপ্ৰিম কোৰ্টে ট্ৰিব্যুনেল আৰু উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰিলে নহয়। লগতে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক পৰোক্ষভাৱে এক সকিয়নিও দিলে, যাক বিৰোধীয়ে এক প্ৰত্যাহ্বান বুলি কৈছে। সুপ্ৰিম কোৰ্টৰ এই ৰায় বিশেষকৈ অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ সৈতে জড়িত বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। আদালতে এফালে য'ত এইটো স্পষ্ট কৰিলে যে নাগৰিকত্ব প্ৰমাণ কৰাৰ আইনী দায়িত্ব সংশ্লিষ্ট ব্যক্তিৰ ওপৰতে থাকিব, আনফালে এইটোও নিশ্চিত কৰিলে যে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ দৰে গুৰুতৰ সিদ্ধান্ত কেৱল নিৰপেক্ষ আৰু সংবিধানসন্মত প্ৰক্ৰিয়াৰ পাছতহে ল'ব পাৰি। কিন্তু প্ৰিয় দৰ্শক, আপুনি লক্ষ্য কৰক কি হয়। নিৰ্বাচনী সভাৰ পৰা আৰম্ভ কৰি, সংবাদ মেলৰ পৰা আৰম্ভ কৰি, নিম্ন আদালতৰ পৰা আৰম্ভ কৰি আৰু ট্ৰিব্যুনেললৈকে প্ৰতিটো ঠাইতে তেওঁলোকে নিজৰ প্ৰভাৱ এনেদৰে সৃষ্টি কৰাৰ চেষ্টা কৰে যে বহু সময়ত আদালতে, মই এইটো কৈ থকা নাই যে অভিযোগ নাই, কিন্তু বহু ৰায়ত এনে সংকেত পোৱা যায় যে তেওঁলোকৰ প্ৰেছাৰৰ মাজত আদালতে সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতো প্ৰমাণ আমাৰ সন্মুখত আছে।
এতিয়া প্ৰিয় দৰ্শক, এই সকলো 27টা গোচৰৰ শুনানি সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণত নতুনকৈ আৰম্ভ হ'ব। স্বাধীনভাৱে উপলব্ধ প্ৰমাণ আৰু আইনৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এতিয়া আপুনি ভাবক, যদি এই গোচৰটো উচ্চতম ন্যায়ালয়লৈ নাহিলহেঁতেন, যদি এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাত বিৰোধী নেতা, বিৰোধী দলসমূহ অথবা দেশৰ সেই NGO সমূহ বা সাধাৰণ মানুহৰ সমৰ্থন, ৰাহুল, মমতা আদি বিৰোধী দলৰ নেতাসকলে যদি ইয়াত চেষ্টা নকৰিলেহেঁতেন আৰু এইটো উচ্চতম ন্যায়ালয়লৈ যাব নোৱাৰিলেহেঁতেন, তেন্তে যিসকল লোকক বিদেশী ঘোষণা কৰা হৈছিল তেওঁলোক উচ্চ ন্যায়ালয়ৰ পৰা তেনেদৰে বিদেশী হিচাপে গণ্য হৈ থাকিলেহেঁতেন। কিন্তু যিকোনো প্ৰকাৰে বিষয়টো সুপ্ৰিম কোৰ্টলৈ আহিল আৰু সুপ্ৰিম কোৰ্টে এই ৰায় বাতিল কৰিলে। লগতে বিজেপিৰ সম্পূৰ্ণ পৰিকল্পনাও ধ্বংস হ'ল, যিটো তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগতে বাৰে বাৰে কৈ আহিছে। অনুপ্ৰৱেশকাৰীক বাহিৰ কৰা, দেশত মুছলমান অনুপ্ৰৱেশকাৰীৰ দখল আছে বুলি কোৱা, আৰু আচৰিত কথা এই যে এইবোৰ ভুল তথ্যক মিডিয়া আৰু নিজকে বুদ্ধিজীৱী বুলি জাহিৰ কৰা লোকসকলে প্ৰচাৰ কৰি আহিছে। এনে লোকসকলৰ ওপৰত দুখ লাগে, খঙতকৈ দুখহে বেছি লাগে। এই সম্পূৰ্ণ বিষয়টোক লৈ আপোনাৰ মতামত কি, আমাক কমেন্ট সেকশনত নিশ্চয় জনাব। খবৰটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।